মাজনী কি কৰি আছনো তই? মই ৰিলছ এটা বনাইছো মা। দে তই যি বনাই থাক, মই খাওঁতকে মনুকণহঁতৰ ঘৰৰ পৰা আহোঁগৈ ৰ। বৌৰে চাকৰি হোৱা খবৰটো চাগে কোনোৱে পোৱা নাই, কোনো খবৰ ল'বলৈ অহাই নাই, দেখা নাই? মই খাওঁতকে খবৰটো দি থৈ আহোঁগৈ। এজনী খবৰ দিলেই ইজনীৰ পৰা সিজনী চবেই শুনা পাব। যোৱা মোক ডিষ্টাৰ্ব কৰি নাথাকিবা। নাথাকো দে, তইও তোৰ লগৰকেইজনীক ফোন কৰি খবৰটো দিবিচোন বৌৰৰ চাকৰি হৈছে বুলি। হ'ব দিয়া, মই ক'ম বাৰু। ঐ পিতকন, আমাৰ বোৱাৰীজনী চাকৰি হ'ল নহয়, তহঁতে গমেই পোৱা নাই নেকি কোনেও? চাকৰি হ'ল? কি চাকৰি বৰদেউতা? আমি গম পোৱা নাই নহয়। মাষ্টৰনী চাকৰি আকৌ, টেট পৰীক্ষা দিছিল যে তাত পাছ কৰিলে। হওক দে বাৰু, খবৰটো শুনি আমি ভালেই পাইছোঁ। তোৰ ল'ৰাটো চাকৰি বাকৰি একো নাই, তাই চৰকাৰী চাকৰি এটা পালে ভালেই হ'ল দে। তহঁতৰ এতিয়া আৰু চলিবলৈ একো অসুবিধা নহয়। তাকেই, ভগৱানে দয়া কৰিছে। মই এতিয়া গৈ থাকোঁ দে, সময় পালে তহঁত দুইটাই আমাৰ ঘৰৰ ফালে এপাক যাবি, চাহকে একাপ একাপ খাই আহিবিগৈ। চাহ খোৱালে নহ'ব কিন্তু দেই বৰদেউতা, খানা খুৱাব লাগিব। খুৱাম দে খুৱাম, কিয় নোখুৱাম নো। মই এতিয়া গৈ থাকোঁ দে। অঁ যা বাৰু। আমাৰ গাঁওখন আগতকৈ অকণমান উন্নতি হৈছে ন? ক'তো খাটাকে এটা দুটা চাকৰি হৈয়ে আছে। হয় দিয়ক বৰদেউতা, ল'ৰা ছোৱালীবিলাকেও কষ্ট কৰিছে নহয়। আমাৰ দিনতহে আৰু টকা পইচাবোৰ ঘোচ নিদিলে চাকৰিয়ে হোৱা নাছিল, আমি এনেকৈ ৰৈ গ'লোঁ। হয় দেই, কংগ্ৰেছ চৰকাৰ থাকোঁতে বহুত টকা পইচা ঘোচ চলিছিল চাকৰি বাকৰিৰ ক্ষেত্ৰত। নহ'লেনো আৰু আমাৰ ল'ৰাটো এনেকৈ বহি থাকিব লাগিছিল নে? সিও ইমান পঢ়া শুনা চোকা, কিবা এটা নিশ্চয় পালে হয়। এতিয়া আকৌ ইণ্টাৰভিউ মাৰিবলৈ তাৰ বয়সে নাইকিয়া হ'ল। মোৰো সেই একেই গতি, সেইকাৰণে ভাইটিটোকে এতিয়া কষ্ট কৰি পঢ়ুৱাইছোঁ। তাকে দৌৰা ঢাপৰা কৰিব দিব লাগিব, সিয়ে কিবা এপাহত লাগিব পাৰিলে বাচিছোঁ আৰু। অ নয়নিকা, খবৰ এটা পাইছনে নাই? কি খবৰৰ কথা কৈছ বা? আমাৰ নবৈ চাকৰি পালে নহয়। অ শুনিছো, অলপ আগতেই শুনিছো, মাষ্টৰনী হেনো। অ এই জুৰিকো খবৰটো দি দিবিচোন, মোৰ তাত তাইৰ নাম্বাৰটো নাই। অ হ'ব দে, দিম বাৰু। অকল খবৰ দিলেই হ'বনে? তই আমাক খানা এটা খুৱাব লাগিব কিন্তু। হ'ব দে, খুৱাম, কিয় নোখুৱাম আকৌ। এতিয়া ৰাখিছোঁ দে। অ হ'ব। লগৰ সকলোকে খবৰ দিয়া হৈ গ'ল। লগৰবোৰক খানা এটা দিবলৈ দাদাকৈ পইচা কেইটামান ল'ব লাগিব। মাজনীয়েনো ইমান দেৰি কৰিছেনে? অথনিয়ে গ'ল খবৰ দিবলৈ, এতিয়ালৈ আহি পোৱাহি নাই। অ মেনকা, তোমাৰ বোৱাৰীজনী হেনো চাকৰি হ'ল? অ মাষ্টৰনী চাকৰি পালে। মই এইমাত্ৰ খবৰটো শুনিলোঁ, তোমালোকৰ ঘৰলৈ খবৰটো ল'বলৈ যাওঁ বুলি আহিছিলোঁ। তোমাক পালোৱে যেতিয়া নাযাওঁৱে দিয়া। আহক নহ'লে তামোল এখনকে খাই আহিব। তামোল খুৱাই ঠগিম বুলি ভাবিছা নেকি? আমাক কিন্তু তামোল খুৱাই ঠগিলে নহ'ব দেই, খানা খুৱাব লাগিব। সকলোৱে খানা খুৱাব লাগিব বুলি কৈছে, বুজিছে? ঘৰত কথাটো আলোচনা কৰিম, আলোচনা কৰি ডাঙৰকৈ ভোজ এটাকে দি দিম। আপোনালোকে কিন্তু শাক পাচলি কৰাকৈ সোনকালে যাব লাগিব দেই। এই যাম, কিয় নাযাম? খাব পালে আৰু নোযোৱাকৈ থাকিমনে? যি কি নহওক বাৰু, বোৱাৰীজনী চাকৰি হোৱা বুলি শুনি বৰ ভাল লাগিছে। এতিয়া তোমালোকৰে অকণমান সহায় সাৰথি হ'ব দিয়াচোন। আমি বোৱাৰীজনী টকাকেইটালৈ আশা কৰি থকা নাই, তথাপি চাকৰি এটা হৈছে, ভাল লাগিছে আৰু। মই গৈ থাকোঁ দিয়ক, ঘৰৰ পৰা অহা বহুত সময় হ'ল। অঁ যোৱা। নাও ডুবিলেও টিঙাৰ পৰা নানামিব। বোৱাৰীজনী টকাকেইটালৈ আশা কৰা নাই, নিজৰ ঘৰত চৰকাৰী চাকৰি এটা নাই, তাই আকৌ বোলে বোৱাৰীজনী টকাকেইটালৈ আশা কৰা নাই। কোনোবাই ক'লেই শুনিবনে বাৰু? পুতেকটোৱে এদিন হাজিৰা কৰিব নগ'লেই ঘৰ নচলে, তাই কি বাহাদুৰি কথা। দেখিম নহয়, বোৱাৰীকৰ চাকৰি হোৱা খবৰটো কোনোবাই পোৱা নাই বুলি তাই ঘৰে ঘৰে বিলাই ফুৰিছেগৈ। তাই আকৌ ডাঙৰ কথা ক'ব আহে। পুৰবী, তোমাৰ পাকঘৰৰ আজৰি মৰাই নাই নে? হৈছে আৰু ৰ'বা, পাকঘৰটো মুচিলেই হৈ যাব। ৰাতিপুৱা আকৌ মই পাকঘৰ মুচিবলৈ সময়ে নাপাম। আহা, 11টা বাজিল, শুই থাকাহি। কাইলৈ তুমি সোনকালে উঠিব লাগিব। কাইলৈ তোমাৰ স্কুলত জইন কৰিবও যাব নালাগিব জানো? কাইলৈ ৰাতিপুৱা মোৰ বহুত কাম আছে। গুণগুণ শুলেনে? তুমি নগ'লে হ'বলা তাই শুব, মোবাইল চাই আছে। হ'ল আৰু দিয়ক, আপুনি যাওক তাইৰ ওচৰলৈ। মই মুখ হাত ভৰি হাতকেইটা ধুই গৈ আছোঁ। আৰু বেলেগ কামত নালাগিবা, সোনকালে আহা। অঁ গুণগুণ টোপনি গ'ল। তাই টোপনি গ'ল নেকি? এইমাত্ৰ তাই টোপনি গৈছে। তুমি শুই থাকাহি আহা। ৰাতিপুৱা সোনকালে উঠিব লাগিব, আকৌ গোটেই ঘৰৰ কাম বন কৰি স্কুলত যাব লাগিব। কাইলৈৰ পৰা তোমাৰ বহুত কষ্ট হ'ব। আজিৰ পৰা ৰাতি তুমি সোনকালে শুবা, দেৰিলৈকে তুমি পাকঘৰত কাম কৰি নাথাকিবা। দুই এখন কামটো তুমি ভণ্টিকো কৰিব দিব পাৰা ন? তাইতো এনেহে থাকে মোবাইলটো পিটিকি। হ'ব দিয়া, তোমাৰ ভণ্টিয়ে কাম কৰা হ'লে ভালেই আছিল। ব'লা শুই থাকোঁগৈ, মোৰ টোপনি ধৰিছে। মোৰ ভাত দাইল চব হ'ল, এতিয়া স্কুল ওলাওঁগৈ। সকলোকে খুৱাই বুৱাই যোৱালৈকে মোৰ দেৰি হৈ যাবগৈ। মাকে ক'ম ভাতকেইটা তেওঁলোকক বাঢ়ি দিবলৈ। মোৰ আজি স্কুলৰ প্ৰথম দিন, অলপ সোনকালে যাব লাগিব। বোৱাৰী, ভাত হ'লনে? অঁ মা, মোৰ ভাত চব্জি চব হ'ল। আপুনি সকলোকে বাঢ়ি দিব। মই আকৌ চবকে ভাত বাঢ়ি খুৱাই থকালৈ দেৰি হৈ যাব নহয় স্কুললৈ। তাতে আকৌ মোৰ আজি স্কুলৰ প্ৰথম দিন, অলপ সোনকালে যাব লাগিব। মই নোৱাৰোঁ দেই এইবোৰ আউল মাৰিবলৈ, তুমি চবকে আউল মাৰি থৈ যোৱা। মা, আপুনি কথাটো বুজকচোন। মই সদায়তো সকলোকে আউল মাৰোঁ, আজি মোৰ দেৰি হ'ব মা। আজিতো আপুনি কিবাকৈ আউল মাৰক, কাইলৈৰ পৰা মই মিলাম। হ'ল আৰু, চাকৰি নহয়, ঘৰখনলৈ অশান্তিহে আহিল যেন পাইছোঁ। ঘৰখনৰ আউলখিনি নমৰাকৈ তাই চাকৰি কৰিব যাব ওলাইছে। আৰু জানো কোনো চাকৰি কৰাই নাই, তাইহে চাকৰি কৰিবলৈ যাব। মই নোৱাৰোঁ দেই এইবোৰ আউল চাউল মাৰিবলৈ। যি কৰ কৰি থৈ যা, মোলৈ আশা কৰি ঘৰৰ পৰা ওলাই নাযাবি। মা, আপুনি নোৱাৰে যদি ভণ্টিকে ক'ব, নহ'লে তাই ভাতকেইটা বাঢ়ি দিব সকলোকে। মোৰ ছোৱালীজনী এই গৰমত সকলোকে ভাত বাঢ়ি দিব? তই এইবোৰ কথা ক'বলৈ শিকিছ?
তাইক ঘৰখনৰ একো এটা কাম কৰিবলৈ নিদিওঁ। তই আকৌ তাইক পাকঘৰৰ কাম কৰাৰ কথা ক'বলৈ আহিছ। ক'ত সাহস পালি তই? চাকৰি পালি বুলিয়ে তই আমাক কাম পাচিব পাৰিম বুলি ভাবিছ নেকি? তই চাকৰি পাই একো পৃথিৱীখন উল্টা কৰি দিয়া নাই। তাই কাম পাচিবলৈ আহিছে। চব কাম কৰি মেলি স্কুললৈ যাব পাৰ যদি যাবি, নহ'লে তই চাকৰি কৰিব নালাগে। তাই চাকৰি পালে বুলিয়ে মহাৰাণী হোৱা বুলি ভাবিছে। মা, তুমি আহিলা? অঁ মাজনী, আহিলোঁ। ইমান গৰম, তুমি বাহিৰত কি কৰি আছা? বোলা বোলা ভিতৰলৈ বোলা। অঁ মা, মোৰ বহুত ভোক লাগিছে। ভোক লাগিছে? ভাত খালানে নাই তুমি? নাই খোৱা। নাই খোৱা? তুমি আইতাক কৈ ভাত কেইটামান খাব নোৱাৰিলা? আইতাক ভাত দিবলৈ কৈছিলোঁ মা, কিন্তু আইতাই মোক গালিহে পাৰিলে। মই হেনো আইতাক আউল কৰিহে আছোঁ। মই মানুহজনী আজি এদিন নাথাকোঁতে এনেকুৱা কৰিছে। ছোৱালীজনীক গোটেই দিনটো লঘোণে ৰাখিছে। ভাত কেইটামান দিবলৈ কোনো সময় নাপালে। ব'লা গুণগুণ, ভিতৰলৈ ব'লা, মই তোমাক ভাত দিওঁগৈ। এতিয়ালৈকে বোৱাৰীজনী আহি পোৱা নাই। ইমান দেৰি কৰিছে। তাই নথকাৰ কাৰণে আজি চাহ একাপে খাব পোৱা নাই। বোৱাৰী, তুমি আহিলা? যোৱাচোন, মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই আনা। তুমি নথকাৰ কাৰণে আজি মই চাহ একাপে খাব পোৱা নাই দিনটো। কি? দুজনীকৈ মানুহ ঘৰত থাকোঁতে আপোনাক দিনটো কোনে চাহ একাপো নিদিলে নেকি? নাইও বোৱাৰী, নিদিলে। ইহঁতৰ কথানো কি ক'ম, তুমি জানাই দেখোন। তুমি নাথাকিলে লঘোণে থাকিব লাগিব। অঁ মা, মোক ভাত দিয়া প্ৰথমে। মোৰ বহুত ভোক লাগিছে। আপুনি অলপ বহক দেউতা, মই আপোনাৰ কাৰণে চাহ কৰি আনি আছোঁ। ব'লা গুণগুণ। এইডাল গৰমত বোৱাৰীজনীও আহি পাইছে। তাইক আহি পোৱাৰ লগতে মই কাম পাচিছোঁ। বেয়াহে লাগিছে। আজি দিনটো 1 মিনিট ৰেহাই পোৱা নাই। ৰাতিপুৱা শুই উঠাৰ পৰা এতিয়ালৈকে। স্কুললৈ যাওঁতেও চব কৰি থৈ গৈছোঁ। স্কুলৰ পৰা আহিও চব কৰিব লগা হৈছে। দুজনীকৈ মানুহ ঘৰখনত এনেই আছে। সন্ধিয়া লাগি গ'লগৈ। ঘৰটো সাৰিবলৈ এজনী মানুহ নাই। এতিয়া মই গুণগুণকহে অকণমান পঢ়াওঁ নে ভাতহে বনাওঁ? ভণ্টিকে কওঁগৈ মোক অলপ পাকঘৰত সহায় কৰি দিবলৈ। মায়েতো সহায় নকৰেই। বিচনাও পাৰি দিম, পদূলিও সাৰি দিম, এইটো মাহৰ শনিবাৰে মোক নিদিনে ক। শহুৰকো জগাই দিম, দেউৰক মাত লগাই দিম, এইটো মাহৰ শনিবাৰে মোক নিদিনে ক। ভণ্টি, ভণ্টি, ৰ'বাচোন বৌ, মই ৰিলছ এটা বনাই আছোঁ। তুমি বৰ ডিষ্টাৰ্ব দিয়া দেই। তুমি এই সন্ধিয়া সময়ত যেতিয়া ৰিলছ বনাব নালাগে। মোক অকণমান পাকঘৰতে সহায় কৰি দিয়াহি আহা। ইমান গেলা গৰমত মই নোৱাৰোঁ দেই। ইমানটো গেলা গৰমত দেখোন মই চব কৰিব পাৰোঁ। তুমি কিয় নোৱাৰা? এখন ঘৰলৈ বোৱাৰী হৈ গ'লে তেতিয়া কি কৰিবা? মই ৰাতিপুৱা স্কুললৈ গ'লেও তোমালোকক বনাই সিজাই খুৱাই বুৱাই থৈ যাব লাগে। আকৌ স্কুলৰ পৰা আহিও চব কাম কৰিব লাগে। তুমি এইবোৰ কথা মোক কিয় কৈ আছা? মাক ক'বা। তুমি যদি পাকঘৰত সহায় কৰি দিব নোৱাৰা, তেনেহ'লে আহা, মোবাইল পিটিকি থাকিব নালাগে। গুণগুণকে অকণমান পঢ়াই দিয়াহি। মই তাইক পঢ়াব নোৱাৰোঁ দেই। ইমান দুষ্ট, মোৰ কথা একদম নুশুনে তাই। তুমি ইটো কৰিব নোৱাৰা, সিটো কৰিব নোৱাৰা, কি কৰিব পাৰা? মোক আমনি কৰি নাথাকিবা দেই বৌ। ইয়াৰ পৰা যোৱা, মই ৰিলছ এটা বনাই আছোঁ। মোৰ কাম মই কৰি আছোঁ আৰু তোমাৰ কাম তুমি কৰাগৈ। বিচনাও পাৰি দিম, পদূলিও সাৰি দিম, এইটো মাহৰ শনিবাৰে মোক নিদিনে ক। গৌৰৱ, এতিয়া তুমি টিভিটো বন্ধ কৰা আৰু গুণগুণক অকণমান কিতাপখন পঢ়াই দিয়াহি আহা। মই নোৱাৰোঁ দেই। গোটেই দিনটো কাম কৰি আহিছোঁ। এইখিনি সময় অকণমান আৰাম কৰি টিভি গুৰিত বহিছোঁ। তাকো তুমি মোক আকৌ কিবা এটা কাম পাছিলাই। তুমিনো কি কৰি আছা? তুমিয়ে পঢ়াই দিয়াগৈ যোৱা। তুমি গোটেই দিনটো কাম কৰিছা আৰু মই একো কৰা নাই। ৰাতিপুৱা মই গোটেই ঘৰখনৰ আউল মাৰি স্কুল যাব লাগে। স্কুলৰ পৰা আহি গোটেই ঘৰৰ কাম কৰিব লাগে। অলপ সময় মই জিৰণি নাপাওঁ। এতিয়া মই ছোৱালীজনীকে পঢ়াওঁ নে ভাত পানীহে বনাওঁ? ঘৰখনৰ সকলো কাম তাৰমানে মই অকলেই কৰিব লাগে। যোৱা যোৱা, যি কৰা কৰি থাকাগৈ। মোক আমনি কৰি নাথাকিবা। মোৰ বহুত ভাগৰ লাগি আছে। ভণ্টিকে কোৱাগৈ যোৱা। হ'ব, তোমাৰ ভণ্টিয়ে কাম কৰি দিব যে হৈছে আৰু। এইখন ঘৰৰ মই বোৱাৰী নহয়, মই চাকৰণীহে। চবৰে কাম কৰি ফুৰোতেই মোৰ দিনটো পাৰ হয়। নিজৰ ছোৱালীজনীক অকণমান সময় দিবলৈ নোৱাৰোঁ। নিজৰ বাবে একো এটা কাম কৰিব নোৱাৰোঁ। শাহুটো শাহুৱে, ননন্দজনীও নিজে পানী এগিলাচ লৈ নাখায়। তাইক পানীখিনিও হাততে যোগাৰ দিব লাগে। হে ভগৱান, মই আৰু কিমান দিন এইবোৰ যন্ত্ৰণা সহ্য কৰিব লাগিব? বোৱাৰী হ'লোঁ বুলিয়ে চবৰে হুকুম পালন কৰিব লাগে। কিবা খং উঠিলে চাকৰিয়ে বাদ দিম, ঘৰৰ কাম বনকে কৰি থাকিম। টুমটুম এখনো নাই। ইমান দূৰ মই এতিয়া কেনেকৈ খোজকাঢ়ি কাঢ়ি যাওঁ বাৰু? ঘৰ পোৱালৈ সন্ধিয়াই হৈ যাবগৈ। ইফালে ৰাস্তাটোত এটা মানুহো নাই। ৰৈ থাকিবলৈও ভয় লাগে। গৈয়ে থাকোঁ, বাটত পালে উঠি ল'ম। মা, দেখিছা, ইমান সন্ধিয়া হৈ গ'ল, এতিয়ালৈকে এজনী ঘৰ পোৱাহি নাই। এইক একো নকওঁতে নকওঁতে এই ওপৰলৈ গৈছে। আহক আজি এইক। মা, ভণ্টি, আপোনালোক ইয়াত বহি আছে যে? এতিয়া কেইটা বাজিল? 4টা বাজিছে। 4টা বজালৈকে কোন স্কুল খুলি থকা দেখিছ? ক'ত গৈছিলি? স্কুলৰ বাহানা লৈ তই মানে ঘূৰি ফুৰা হৈছ। ৰাতিপুৱা খোৱা ভাতকেইটাই যে আমি এতিয়ালৈকে একো এটা খোৱা নাই, লঘোণে আছোঁ। তোৰ সেইবোৰ চিন্তা নাই? দুজনীকৈ মানুহ ঘৰখনত থাকোঁতে কিয় লঘোণে থাকিব লগা হ'ল? মই ৰাতিপুৱাই ভাত বনাই থৈ গৈছোঁ। খালেই হ'ল ভাতকেইটা বাঢ়ি। আৰু আপুনি যে কৈছে মই স্কুলৰ বাহানা কৰি ঘূৰি ফুৰিছোঁ বুলি, মোৰ কিয় অহা দেৰি হ'ল সেইটো কথা আপুনি সুধিব নোৱাৰে। আপুনি যে বেলেগ কথা কৈছে, তোৰ অহা কিয় দেৰি হ'ল গমেই পাইছোঁ। আকৌ তোক কি সুধিব লাগে? তই ঘূৰি ফুৰিছ আকৌ। আজি মই টমটম এখনো নাপালোঁ, ৰিক্সা এখনো নাপালোঁ। 5 কিলোমিটাৰ বাট মই স্কুলৰ পৰা খোজকাঢ়ি আহিছোঁ। আৰু আপোনালোকে এতিয়া ক'বলৈ আহিছে মই ঘূৰি ফুৰিছোঁ। অ' মা, তুমি আহিলা? মোৰ বৰ ভোক লাগিছে মা। গুণগুণ, তুমি আজিও ভাত খোৱা নাই নেকি? নাই মা। মা, আপুনি এই সৰু ছোৱালীজনীকো ভাত কেইটামান বাঢ়ি দিব নোৱাৰেনে? ছোৱালীজনী গোটেই দিনটো লঘোণে থাকে। এতিয়াৰ পৰা তাই এনেকৈ লঘোণে থাকিলে বেমাৰ হ'ব। তোৰ ছোৱালীক তই টাইমে টাইমে খোৱা যি কৰ কৰি থাকিবি। মই নোৱাৰোঁ বুলি আগতেই কোৱা নাই জানো?
দুজনীকৈ মানুহ ঘৰখনত থাকোঁতে ছোৱালীজনীক ভাত কেইটামান দিবলৈ নোৱাৰিলে। বৌ, তুমি কি কথাই কথাই দুজনী কৰি আছা? মই কি ভাত বনাব লাগিছিল নেকি? নে মই তোমাৰ ছোৱালীক আউল মাৰি থাকিব লাগিছিল? তুমি যেনিবা ভাত কেইটামান বনালাই, তাতেনো কি বৰ ডাঙৰ কথাটো হ'ল? আৰু মোৰ ছোৱালীজনীক যেনিবা ভোক লাগোতে ভাত কেইটামান বাঢ়ি দিলাই, সেইটোতো একো ডাঙৰ কথা নহয়। তুমি জানো এজনী ছোৱালী মানুহ নহয়? কাইলৈ পৰহিলৈ তোমাক এখন ঘৰলৈ বিয়া দিব লাগিব, তেতিয়া তুমি কি কৰি খাবা? হ'ব হ'ব, মোৰ ছোৱালীজনীক তুমি জ্ঞান দিব নালাগে। যোৱা, তুমি তোমাৰ কাম কৰাগৈ আৰু আমাৰ কাৰণে কিবা এটা খোৱা বোৱা যোগাৰ কৰাগৈ। আপোনালোকে যদি কৰিব নোৱাৰে, মই কেনেকৈ কৰিম? ময়ো নোৱাৰোঁ। আপোনালোকৰ কাম কৰিলে দুখ ভাগৰ লাগে, মোৰ নালাগে। ময়ো আপোনালোকৰ দৰে তেজ মঙহেৰে গঢ়া মানুহ। মোক কি আপোনালোকে লোহাৰ বুলি ভাবিছে নেকি? বৌ, তুমি ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ পৰা হ'লানে? এইখন ঘৰৰ তুমি বোৱাৰী, এইখন ঘৰৰ দায়িত্ব তোমাৰ ওপৰত। চাকৰিটো পালা বুলি ইমান ডাঙৰ ডাঙৰ কথা ক'ব নালাগে। তোমালোকে যি বুলি ভাবা ভাবি থাকা। আজি ইমান দিনে মাত নামতাকৈ মনে মনে আহিছিলোঁ, গতিকে তোমালোকে মোৰ ওপৰত বহু হুকুম চলাইছা। আগতে ঘৰতে থাকোঁ কাৰণে ঘৰৰ কামখিনি সকলো মই কৰিছিলোঁ। তোমালোকৰ লগত একো হিহা পেচাল ধৰা নাছিলোঁ। এতিয়া মই বাহিৰত গৈও কাম কৰিব লাগে। 20-25টা ল'ৰা ছোৱালীক মই জ্ঞান দিব লাগে। এইবোৰ কৰি আহিও আকৌ ঘৰৰ সকলো দায়িত্ব মই পালন কৰিব লাগে। বুজিছোঁ, মই এইখন ঘৰৰ বোৱাৰী, মোৰ ওপৰত সকলোবোৰ দায়িত্ব। কিন্তু তোমালোকেওতো মানুহে মানুহৰ দুখ সুখ নুবুজিলে কোনে বুজিব? কাইলৈ পৰহিলৈ তোমাক বিয়া দিয়াৰ পিছত যদি তোমাৰ শহুৰৰ ঘৰখনেও তোমাৰ ওপৰত এনেকৈ অত্যাচাৰ চলায়, তেতিয়া তুমি কি কৰিবা? পাৰিবানে তুমি সহ্য কৰিবলৈ? পাৰিবানে তুমি ইমানবোৰ দায়িত্ব অকলে পালন কৰিবলৈ? বোৱাৰী, তুমি বহুত ওপৰলৈ গৈছা কিন্তু। বোৱাৰীয়ে ভাল কথাই কৈছে। দেউতা, বোৱাৰী স্কুলৰ পৰা ইমান কষ্ট কৰি আহে, আকৌ ঘৰখনত সকলো কাম তাইয়ে কৰিবহি লাগে। তই ঘৰখনত গাভৰু ছোৱালীজনী থাকোঁতে ইফালৰ কুটাডাল সিফালে নথওঁ। বোৱাৰীয়ে ইমান কষ্ট কৰিও ঘৰখন চম্ভালি আছে। তোক কাইলৈ বিয়া দিয়াৰ পিছত তই পাৰিবি এনেকৈ কষ্ট কৰি ঘৰ চলাবলৈ? আৰু তুমিয়ে লাই দি ছোৱালীজনীক মূৰৰ ওপৰত তুলিলা। এতিয়ালৈকে এখন কাম কৰিবলৈ নাজানে। ইয়াত থকালৈকে বাৰু তোমালোকৰ ওপৰতে খাব। কাইলৈ পৰহিলৈ বিয়া দিয়াৰ পিছত কি কৰিব তাই? তুমি যাবা নেকি তাইৰ লগত? এইবোৰ কথা আমি ক'বলগীয়া কথা নহয়। তুমি মাইকী মানুহ হিচাপে বুজি পাব লাগিছিল। এতিয়াও সময় আছে, সলনি হোৱা। আপুনি ভাল কথাই কৈছে বাৰু। মইহে ইমান দিনে চকু মুদি আছিলোঁ। বোৱাৰী, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তুমি মোক ক্ষমা কৰিবা। আজিৰ পৰা ঘৰৰ দায়িত্ববোৰ অকলে তুমি পালন কৰিব নালাগে। প্ৰতিটো কামতে আমি তোমাক সহায় কৰিম। বৌ, ময়ো কথাবোৰ এতিয়াহে বুজি পাইছোঁ। আজিৰ পৰা ময়ো যেনেকৈ পাৰোঁ তেনেকৈ মই তোমাক সহায় কৰিম। আৰু মই নজনাবোৰ তুমি মোক শিকাই দিবা, যাতে ময়ো তোমাৰ দৰে এখন ঘৰ চম্ভালিব পাৰোঁ। হ'ব দিয়া, তোমালোকে যে কথাবোৰ বুজি পাইছা সেইকাৰণে মোৰ ভাল লাগিছে। বৌ, আজিৰ পৰা মাইনাক পঢ়াবলৈ তুমি চিন্তা কৰিব নালাগে। তাইক পঢ়োৱা দায়িত্ব মোৰ। অঁ বোৱাৰী, দুপৰীয়া তাই খোৱা বোৱা চিন্তা তুমি কৰিব নালাগে। তাই সকলোবোৰ দায়িত্ব আমি ল'ম। বোৱাৰী, যোৱা। তুমি নথকাৰ কাৰণে চাহ একাপেই খাব পোৱা নাই। ধুনীয়াকৈ মোৰ কাৰণে চাহ একাপ বনাই আনাগৈ। দেউতা, বৌ কিয় চাহ বনাব? বৌ এইমাত্ৰ আহি পাইছেহে। বৌ এতিয়া অকণমান আৰাম কৰিব। চাহ মই বনাম তোমালোকৰ কাৰণে। এনেকৈয়ে ঘৰখন মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।